উজনি অসমৰ বান বিভীষিকাৰ মূল কাৰণ অবৈধ খনন। চকুৰ সন্মুখতে অবৈধ শিল খনন, কয়লা খনন চলাইছিল কোনে? অবৈধ খনন কাৰ্যত জড়িত আছিল নেকি প্ৰশাসন? নেপালী খুটি ৰাইজে দিলে ভয়ংকৰ বৰ্ণনা। ইয়াত শিল খনন হয়, এইটো কাৰণে এনেকুৱা হৈছে, এইটো কথাটো নেতম ৰাইট জুনবাই মানে অলপ ভালকে কথা ক'লে, মানে শিল খনন অলপ বন্ধ কৰি দিব ক'লে, এহেতক জেলত ভৰাই দিছে। শেহতীয়াকৈ অসমৰ প্ৰলয়ংকাৰী বানৰ পৰা এতিয়াও উদ্ধাৰ হ'ব পৰা নাই যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ ৰাইজ। কিন্তু এই ভয়ংকৰ ধ্বংসৰ প্ৰকৃত কাৰণ কি, সেই লৈ এতিয়াও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ ৰাজ্যজুৰি। স্থানীয় ৰাইজে দীৰ্ঘদিনে দেখি আহিছিল এই অবৈধ শিল খনন, কয়লা খননৰ কাৰ্য। প্ৰথমে চাওক এই ভয়ংকৰ দৃশ্যবোৰ। আধুনিক যন্ত্ৰৰ সহায়ত কিদৰে অবৈধ খনন চলাই ধ্বংস মাতি আনিছিল চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলালৈ। প্ৰকৃতি ধ্বংস কৰাৰ আঁৰত কোন? আচ্ছা, এইবিলাক যিবিলাক যে কয়লা মাফিয়া, শিল মাফিয়া, এইবিলাক ক'ৰ ব্যক্তিক? এই অবৈধ শিল খনন, কয়লা খনন কাৰ্য চৰকাৰে দেখেনে? ইয়াত প্ৰশাসন আহে নাই? দেখে নাই প্ৰশাসনে? আহিলে পুলিচে ঘুষ লৈ কাম কৰে, তাৰপিছত আমি একো ক'ব নোৱাৰি। পুলিচে আমাক কিবা ক'ব গ'লে আমাক কম দিয়ে, ধমকি দিয়ে, এইবুলিয়ে কয় তোমালোকে ক'ৰ হয়, তোমালোকক মাৰিম, পিটিম। তো আমালোকে বৃদ্ধ হৈ বাৰু একো নোপোৱা হওঁ আমি। অবৈধ খননৰ বিৰুদ্ধে মাত মাতিলেই জীৱনৰ প্ৰতি আহে ভাবুকি। 2017 চনৰ পৰাই অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছিল স্থানীয় লোকে। প্ৰশাসনৰ পৰা আপোনাক প্ৰতিবাদ কৰিছে, কয়লা খনন বন্ধ কৰিব লাগে। উল্টা জেলত ভৰাই দিলে। আৰু আমি দেখিছোঁ বাইদেউ, আমি দেখিছোঁ ইয়াৰ পৰা 500 মিটাৰ দূৰত্বত শিলৰ কুঁৱাৰী আছে। একদম মেইন কথা এইটো চব, এইটো চব এই যোৱা ছিজনত এইটো চাই আছে না ভাইটি, এইটো চব ইয়াত শিল খনন কৰি এনেকুৱা লৈ গৈছে। তাত চব বাগান আছিল, এইটো চব বাগান আছিলে, ইয়াত চাহ বাগান আছিলে, এইটো চব শিল খনি লৈ গৈছে ছিজনত। এই চাই আছে না কেনেকুৱা ধ্বংস হৈছে তাত, কেনেকুৱা ধস্তি আহিছে তাত। মানে এইবিলাক ন, এইবিলাক যে চব ইয়াত চব শিল খনন, ইয়াত নদী চব শিল খনন কৰে ইয়াত। শেহতীয়াকৈ বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে শিৱসাগৰ, চৰাইদেউলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে আগত অৱগত কৰিছে স্থানীয় লোকে অবৈধ খননৰ বিৰুদ্ধে। অনুৰোধ কৰিছোঁ যে এই শিল খননটো বন্ধ কৰি দিয়ক। মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, শিল খননটো একেবাৰে বন্ধ কৰি দিয়ক। শিল খননটো কেতিয়াৰ পৰা বহুত বছৰ আগৰ পৰা চলি আছে। আমি কৰিম ন, মানে এতিয়া আমি পথটো বন্ধ কৰি ইপিনে প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই প্ৰলয়ংকাৰী বানক কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰং অবৈধ শিল, বালি খননৰ বাবেই মানৱ সৃষ্ট দুৰ্যোগ বুলিহে অভিহিত কৰিছে। দেৱব্ৰত শইকীয়াৰ মতে এই সংকট এই বছৰতে আৰম্ভ হোৱা নহয়। 2019 চনত তেওঁ দিখৌ নৈৰ পাৰত চলি থকা ব্যাপক অবৈধ খনন এই বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL অৰ্থাৎ জনস্বাৰ্থ আবেদন দাখিল কৰিছিল। 2019 চনৰ 21 অক্টোবৰ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক 3 মাহৰ ভিতৰত 200জনীয়া মাইন্স এণ্ড মিনাৰেলছ আৰু টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠন কৰি অবৈধ খনন বন্ধ কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু ৰহস্যজনকভাৱে বাস্তৱত দেৱব্ৰত শইকীয়াৰ অভিযোগ আৰু সেই নিৰ্দেশ কাৰ্যকৰী কৰা নহ'ল। 2022 চনৰ মাৰ্চত বিধানসভাৰ অধিৱেশনতো এই বিষয়ে উত্থাপন কৰা হৈছিল, কিন্তু কোনো পৰিৱৰ্তন দেখা নগ'ল বুলি উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই। সামাজিক মাধ্যমত এই বিষয়ে উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই। 2022 চনৰ 12 জানুৱাৰীত জলসম্পদ বিভাগৰ বিষয়াসকলে বামুণপুখুৰী চাহ বাগিচা আৰু চন্তকৰ ওচৰৰ এই অবৈধ খননস্থলীসমূহ পৰিদৰ্শন কৰিবলৈ গৈছিল। আৰু সেই পৰিদৰ্শনৰ প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছিল যে অব্যাহত এই খননৰ ফলত দিখৌ নদীৰ স্বাভাৱিক গতিপথ সলনি হ'ব পাৰে আৰু ইয়াৰ ফলত বৃহৎ ধ্বংসৰ সৃষ্টি হ'ব পাৰে।
শইকীয়াৰ সেই অভিযোগ আৰু সেই সতৰ্কবাণীও আওকাণ কৰা হৈছে। আকৌ 2024 চনৰ 15 জুনত তেওঁ কেন্দ্ৰীয় পৰিৱেশ আৰু বন লগতে জলবায়ু পৰিৱৰ্তন মন্ত্ৰীলৈ চিঠি লিখি অবাধ খননৰ ফলত ভয়ংকৰ বানৰ আশংকাৰ বিষয়েও সতৰ্ক কৰি দিছিল। সম্প্ৰতি সেই আশংকাও বাস্তৱ ৰূপ লোৱা দেখা নগ'ল। পৰিৱেশ বিশেষজ্ঞসকলে বহুদিন ধৰি সতৰ্ক কৰি আহিছিল যে নদীৰ বুকুত এনেধৰণে অবিবেচকভাৱে খনন কৰিলে নদীৰ গভীৰতা আৰু গতিপথ সলনি হয় আৰু পাৰ দুৰ্বল হয়, মথাউৰিও ক্ষতিগ্ৰস্ত হয়, লগতে নদীৰ স্বাভাৱিক পানী প্ৰৱাহ ব্যাহত হয়। ইয়াৰ ফলত বান অধিক ধ্বংসাত্মক ৰূপ ল'ব পাৰে। বিহুবৰ, ঔগুৰিজান আৰু নেপালী খুঁটিৰ বাসিন্দাসকলৰ বাবে এইবোৰ কেৱল নীতিগত ব্যৰ্থতা নহয়। বহু গাঁওবাসীৰ বিশ্বাস, অসম নাগালেণ্ড সীমান্তত চলি থকা অবৈধ শিল খননৰ ফলতে এইবাৰৰ বানে অধিক ভয়ংকৰভাৱে ৰূপ লোৱা দেখিবলৈ পোৱা গ'ল। বহু লোকে সতৰ্ক কৰি দিছে যে শুকান বতৰত যদি পুনৰ খনন আৰম্ভ হয় তেন্তে তেওঁলোকে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব। অবৈধ খনন কৰিব লগা হয়, আপোনালোকে কি কৰিম বুলি ভাবিছে? অবৈধ খনন কৰিবলৈ হ'লে মানে মইতো মোৰ নিজৰ ব্যক্তিগত কৈছোঁ, মানে ৰাইজক চাওক, ৰাইজৰ আজি যিটো উত্তেজনা হৈছে, এই ৰাইজে কিন্তু মই জনাত কিন্তু অবৈধ খনন হ'বলৈ কেতিয়াও নিদিয়ে। আৰু যদি অবৈধ খনন কোনোবাই কৰিবলৈ আহে, প্ৰথম কথা হৈ গ'ল কি আমাৰ বুকুত ফকলেণ্ড চলাইহে তেওঁলোকে অবৈধ খনন কৰিব লাগিব। ঘৰীয়া কাম নাই বুলি ক'ব, কিন্তু আমাৰ নিজৰ জেগাডোখৰত আমি যদি থাক কৰিব নোৱাৰিম। কিন্তু এইবাৰ ৰাইজ আপোনালোকে কি কয়, একমুঠ হৈ জেগাই একমুঠ হৈ ওলাবনে? আমি কিন্তু অবৈধ খনন হ'বলৈ নিদিওঁ। আনহাতে অসম চৰকাৰে কৈ আহিছে যে নাগালেণ্ডৰ উজনি অঞ্চল আৰু ক্ষতিগ্ৰস্ত জিলাসমূহত হোৱা অতি বেছি বৰষুণৰ বাবে এই অভূতপূৰ্ব বানৰ মূল কাৰণ বুলি। কিন্তু বতৰজনিত পৰিস্থিতিয়ে নিশ্চিতভাৱে এই দুৰ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু শইকীয়াৰ মতে কেৱল অতিবৃষ্টিয়ে এই বিশাল ধ্বংসৰ কাৰণ হ'ব নোৱাৰে। তেওঁৰ বিশ্বাস, বহু বছৰৰ অবাধ খননে নদীৰ পৰিৱেশ ব্যৱস্থাক দুৰ্বল কৰি এই দুৰ্যোগ অধিক ভয়ংকৰ কৰি তুলিলে। তেন্তে এই ধ্বংস কেৱল প্ৰকৃতিৰ ফল নেকি? নে বহু বছৰৰ আওকাণ আৰু সতৰ্কবাণী, বিলম্বিত ব্যৱস্থা আৰু অবৈধ খননে এই দুৰ্যোগক বহুগুণে ভয়ংকৰ কৰি তুলিলে? হাজাৰ হাজাৰ পৰিয়ালে নতুনকৈ জীৱন গঢ়িবলৈ আৰম্ভ কৰা এই সময়ত এই প্ৰশ্নবোৰে অসমৰ বান সম্পৰ্কীয় বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ থাকে। এই প্ৰশ্নবোৰৰ উত্তৰে হয়তো নিৰ্ধাৰণ কৰিব যে এনে দুৰ্যোগ ভৱিষ্যতে ৰোধ কৰিব পাৰিব নে পুনৰ একেই ইতিহাসৰ পুনৰাবৃত্তি হ'ব। গতিকে মুখ্যমন্ত্ৰীকো এই বিষয়ে স্থানীয় লোকে অৱগত কৰাইছে। এতিয়া প্ৰশাসনে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হৈ পৰিব। এই ভিডিঅ'টো সম্পৰ্কত আপোনালোকে জনাওক আপোনালোকৰ মতামত আমাৰ কমেণ্ট ছেকশ্যনত, আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।